বিধায়কসকললৈ মোৰ ৩টা-৪টা পৰামৰ্শ আছে। অধ্যক্ষ মহোদয়, অসমক আমি কণী, মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ। সিন্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব। অধ্যক্ষ মহোদয়, শ্ৰীৰামপুৰ দি এইবিলাক আহিবই নালাগে। সিন্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম। যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব, ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব। মই অনুৰোধ কৰিম যে সৰুকৈ হ'লেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে। 50,000 কণী উৎপাদন, অমৃত সৰোবৰৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ, গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰ। প্ৰতিটো বিধায়কে আমি যেনেকৈ আত্মনিৰ্ভৰ অসমৰ কথা কৈছোঁ, আমি কথা পাতোঁ আমি কেনেকৈ আত্মনিৰ্ভৰ ৰঙিয়া বনাব পাৰোঁ, আমি কেনেকৈ আত্মনিৰ্ভৰশীল তামোলপুৰ, আমি কেনেকৈ আত্মনিৰ্ভৰশীল কলিয়াবৰ, আত্মনিৰ্ভৰশীল কমলপুৰ, আত্মনিৰ্ভৰশীল সোণাৰী, আত্মনিৰ্ভৰশীল মাৰ্ঘেৰিটা বনাব পাৰোঁ। আমাৰ সমষ্টিলৈ 1 লিটাৰ গাখীৰো বাহিৰৰ পৰা নাহিব। দুগ্ধ সমবায় সমিতি কৰিম। অখিল গগৈ ডাঙৰীয়াই কৈছে আমি 6 নম্বৰত। হয় অধ্যক্ষ মহোদয়, একেলগে এতিয়া প্ৰতিযোগিতা কৰোঁ যে আমুলক আমি পৰাজিত কৰিম আৰু আমি 1 নম্বৰত যাম দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত। আজি আমুলে যদি ডেইলি 80 লাখৰ পৰা 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে, আমি অসমত অন্তত 50খন নিত্যানন্দ কেনেকৈ গঢ়ি তুলিব নোৱাৰোঁ? ডেফিনেটলি আমি পাৰিম। অধ্যক্ষ মহোদয়, মই আশা কৰিম যে আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম আৰু মোৰ আত্মনিৰ্ভৰ সমষ্টি, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা গাখীৰ নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা কণী নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা মাছ নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা আলু নাহিব, চব্জি নাহিব, একো নাহিব, সব মোৰ সমষ্টিত নিৰ্মাণ হ'ব। মই আমাৰ যুৱ বিধায়কসকল, আন সকলোকে আত্মনিৰ্ভৰ সমষ্টিত এই প্ৰতিযোগিতালৈ আহ্বান জনাম। চৰকাৰৰ পৰা যি সহায় লাগে আমি নিশ্চিতভাৱে সহায় কৰিম। বিধায়কসকলক অনুৰোধ কৰিম, চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি, চৰকাৰৰ ভূমিটো নাই, ৰাইজৰ পৰাই ল'ব লাগিব। ৰাইজে উচিত মূল্য পাব, ৰাইজে অংশীদাৰিত্ব পাব। আমি যাতে আঁচনি আহিলে ৰাইজৰ সহযোগিতাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ। অহা 5 বছৰ আমাৰ বাবে ক্ৰুচিয়েল হ'ব। বিগত 5 বছৰত আমি এটা পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ। অহা 5 বছৰত আমি যদি আগুৱাই যাব বিচাৰোঁ, আমি আৰু দুগুণ কাম কৰিব লাগিব। মই প্ৰতিজন সমষ্টিৰ পৰা সহযোগিতাৰ বিনম্ৰ প্ৰাৰ্থনা কৰিলোঁ।